স্পষ্ট ভাষাৰে ক'ব খোজো যে যদিহে মেচিনত গণ্ডগোল কৰা নাই তেতিয়াহ'লে নিশ্চিতভাৱে এইবাৰ বিৰোধী দলৰ চৰকাৰ হ'ব। নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা বিষয়ৰ মাজলৈ। নিৰ্বাচনৰ ফলাফল ওলাবলৈ মাজত মোটামুটি 3টা সপ্তাহ বাকী। পিছে এতিয়াৰ পৰাই নাটক আৰম্ভ কৰি দিলে অখিল গগৈয়ে। তেওঁৰ মতে যদিহে বিজেপিয়ে কোনো ধৰণৰ অসৎ উপায় অৱলম্বন নকৰে, ষ্ট্ৰং ৰুমলৈ গৈ EVM হেক নকৰে, তেন্তে এইবাৰ বিৰোধীয়ে চৰকাৰ গঠন কৰাটো নিশ্চিত। এই বক্তব্যৰ দ্বাৰা তেওঁ জনতাৰ মনত নিজৰ আত্মবিশ্বাসখিনি প্ৰতিষ্ঠা কৰিব বিচৰাৰ লগতে এনে এক সন্দেহৰ বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে যাতে 4 মেৰ দিনা নিগেটিভ ফলাফল আহিলেও বুকু ফিন্দাই সমস্ত দোষ বিজেপিৰ ওপৰত জাপিব পৰা যায়। ৰাহুল গান্ধীয়েও সেই একে কৌশলকে ব্যৱহাৰ কৰি আহিছে যোৱা দিনবোৰত। প্ৰতিবাৰেই নিজৰ অকৰ্মণ্যতাৰ বাবে নিৰ্বাচনত হাৰে আৰু প্ৰতিবাৰেই বিজেপিক কিবা নহয় কিবা এটা দোষ জাপি দি নিজে নিষ্কলুষ হৈ বহি থাকে। দলৰ নেতা, পালি নেতা আৰু তৃণমূল কৰ্মীসকলেও তাকেই সঁচা বুলি মানি লৈ দুদিনমান হৈ হাল্লা কৰে, তাৰ পিছত আকৌ অপেক্ষা কৰে পিছৰটো নিৰ্বাচনলৈ। বেচেৰাহঁতলৈ বেয়াও লাগে। সেই একেই কৌশল আৰম্ভ কৰিছে যেন অখিল গগৈয়ে। এই ক্ষেত্ৰত তেওঁ কি কৈছে তেওঁৰ বক্তব্য আমি নিশ্চয় শুনিম, কিন্তু তাৰ আগতে আলোচনা কৰো আহক তেওঁ আশংকা কৰাৰ দৰে সঁচাকৈয়ে ইমান সহজে কোনোবাই তেনে কাম কৰিব পাৰে নেকি? ভোট দিয়াৰ পিছত সেই EVM মেচিনবোৰ বাৰু কলৈ যায়? সেইবোৰ সঁচাকৈ সুৰক্ষিত নে? আহক আজি সহজকৈ বুজি লওঁ এই সমগ্ৰ নিৰাপত্তা ব্যৱস্থাটো কেনেকুৱা। ভোটদানৰ পিছত তাৎক্ষণিক মোহৰ অৰ্থাৎ চিলিং ব্যৱস্থা। ভোট গ্ৰহণৰ সময়সীমা শেষ হোৱাৰ লগে লগে নিৰ্বাচনী বিষয়াৰ উপস্থিতিত EVMৰ ক্ল'জ বুটামটো টিপি দিয়া হয়। ইয়াৰ পিছত মেচিনটো এটা বিশেষ বাকচত ভৰাই চিল কৰা হয়। আটাইতকৈ বিশ্বাসযোগ্য কথাটো হ'ল সেই সময়ত উপস্থিত থকা বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলেও নিজৰ চহী আৰু নিৰ্দিষ্ট মোহৰ সেই চিলটোত লগাব পাৰে। অৰ্থাৎ দলবোৰৰ সন্মতি অবিহনে সেই বাকচ কোনেও খুলিব নোৱাৰে। ষ্ট্ৰং ৰুমলৈ যাত্ৰা আৰু 3-স্তৰীয় সুৰক্ষা ব্যৱস্থা। ভোটকেন্দ্ৰৰ পৰা ষ্ট্ৰং ৰুমলৈ নিওঁতে EVM কঢ়িওৱা গাড়ীখনৰ পিছে পিছে ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলক যাবলৈ অনুমতি দিয়া হয়। ষ্ট্ৰং ৰুমত মেচিনবোৰ ভৰোৱাৰ পিছত কোঠাটো তলা মাৰি চিল কৰা হয়। ইয়াত 3টা তৰপৰ নিৰাপত্তা থাকে। প্ৰথমটো হৈছে ভিতৰৰ তৰপ। কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলে 24 ঘণ্টাই এই তৰপটোত পহৰা দিয়ে। মাজৰ তৰপটোত পহৰা দিয়ে ৰাজ্যিক সশস্ত্ৰ আৰক্ষী বাহিনীয়ে আৰু তৃতীয় তৰপটোত জিলা আৰক্ষীয়ে সমগ্ৰ এলেকাটো পৰিদৰ্শন কৰি থাকে। CCTV আৰু লাইভ নিৰীক্ষণ। ষ্ট্ৰং ৰুমৰ বাহিৰত 24 ঘণ্টাই CCTV কেমেৰা চলি থাকে। ইয়াৰ বিশেষত্বটো হ'ল প্ৰশাসনৰ লগতে ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ বাবেও, মনত ৰাখিব, ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ বাবেও এটা বিশেষ কক্ষ নিৰ্মাণ কৰা হয় য'ত তেওঁলোকে টিভিৰ পৰ্দাত ষ্ট্ৰং ৰুমৰ বাহিৰৰ দৃশ্যবোৰ চাই থাকিব পাৰে। ইয়াত প্ৰতিটো দলৰে সদস্য থাকে। দলসমূহৰ আটাইতকৈ ডাঙৰ যুক্তিটো কি? প্ৰতিটো ৰাজনৈতিক দলে নিজৰ বিশ্বাসৰ বাবে ষ্ট্ৰং ৰুমৰ বাহিৰত তম্বু তৰি দিন ৰাতি পহৰা দিব পাৰে আৰু সেইটো কৰেও। ভোট গণনাৰ দিনা সকলো প্ৰাৰ্থীৰ এজেণ্টৰ উপস্থিতিত চিলবোৰ পৰীক্ষা কৰাৰ পিছতহে গণনা আৰম্ভ কৰা হয়। দৰ্শকসকল, যিহেতু সমগ্ৰ প্ৰক্ৰিয়াটোৰ প্ৰতিটো খোজত চৰকাৰী বিষয়াৰ লগতে দলবোৰৰ নিজা নিজা মানুহ উপস্থিত থাকে, সেয়েহে ইয়াত কোনো ধৰণৰ গোপনীয়তা বা জালিয়াতিৰ থল নাথাকে। এই সকলোবোৰ কথা আনতকৈ বেছি ভালকৈ জানে অখিল গগৈয়ে। তথাপি মানুহক বিভ্ৰান্ত কৰিব খোজে তেওঁলোকে। যোৱাকালি সাংবাদিকৰ আগত কি কৈছে তেওঁ এইখিনিতে অকণমান শুনো আহক। স্পষ্ট ভাষাৰে ক'ব খোজো যে যদিহে মেচিনত গণ্ডগোল কৰা নাই বা মেচিনত গণ্ডগোল এতিয়া কৰিব নোৱাৰে তেতিয়াহ'লে নিশ্চিতভাৱে এইবাৰ বিৰোধী দলৰ চৰকাৰ হ'ব। ষ্ট্ৰং ৰুমবিলাক আপোনালোকে সকলোৱে প্ৰটেকশ্যন দিয়ক। ষ্ট্ৰং ৰুমবিলাক আমি সকলোৱে সাৱধানেৰে এতিয়া সুৰক্ষিত কৰা দৰকাৰ। আমি শুনিছোঁ যে বিজেপিয়ে গুজৰাট, হাৰিয়ানা, মধ্যপ্ৰদেশ, দিল্লী এইবিলাক ঠাইৰ পৰা কিছুমান এক্সপাৰ্ট আনিছে। এক্সপাৰ্ট আনি আমাৰ ষ্ট্ৰং ৰুমত থকা যিবিলাক আমাৰ হেৰি আছে, EVM মেচিন আছে, সেইবিলাক আপোনাৰ কি কয় আপোনাৰ সেইবিলাক হেৰি কৰিবৰ কাৰণে চেষ্টা কৰিছে।
আপোনাৰ ষ্ট্ৰং ৰুমৰ EVM-বিলাক হেক কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু ইয়াৰ জৰিয়তে তেওঁলোকে নিৰ্বাচনৰ ৰাইজে দিয়া যি অভিমত, ৰাইজে দিয়া যি ভাৰ্ডিক্ট, সেই ভাৰ্ডিক্ট বদলাবৰ কাৰণে চেষ্টা কৰিছে। দৰ্শকসকল, অখিল গগৈৰ ভাষ্য আপোনালোকে শুনিলে। আকৌ দোহাৰিছো, সমগ্ৰ প্ৰক্ৰিয়াটোৰ প্ৰতিটো খোজতে চৰকাৰী বিষয়াৰ লগতে দলবোৰৰ নিজা নিজা মানুহ উপস্থিত থাকে। ৰাইজৰ দলৰো নিশ্চয় থাকিব, অখিল গগৈৰ দলৰ। সেয়েহে ইয়াত কোনো ধৰণৰ গোপনীয়তা বা জালিয়াতিৰ থলে নাথাকে। আকৌ দোহাৰিছো, এই সকলোবোৰ কথাই আনতকৈ বেছি ভালকৈ জানে অখিল গগৈয়ে। ইমানৰ পিছতো তেওঁৰ তেনেধৰণৰ বক্তব্যৰ আঁৰত আছে পৰাজয় হলে চৰকাৰক দোষ জাপিব পৰাৰ ৰাস্তা উলিয়াই থোৱা। আপোনালোকে কি ভাবে নিশ্চয় কমেণ্টত লিখিব। এইখিনিতে আপোনালোককো মই নিশ্চিত থকাৰ আহ্বান জনাম। আপুনি দিয়া ভোটটো সম্পূৰ্ণ স্বচ্ছতা আৰু কটকটীয়া নিৰাপত্তাৰ মাজত সুৰক্ষিত হৈ থাকে। গতিকে চিন্তাৰ কোনো কাৰণ নাই। আহক আমি 4 তাৰিখলৈ ধৈৰ্যসহ অপেক্ষা কৰো। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।